Hello traders. আজি আমি এনালাইজ কৰিম বেংক নিফটি 10 মে কিদৰে মুভমেন্ট কৰিব পাৰে আৰু আমাৰ টাৰ্গেটেড এন্ট্ৰি কোড হ'ব, কোনটো লেভেল ইম্পৰ্টেন্স আছে, কোড ইম্পৰ্টেন্ট ৰেজিষ্টেন্স হ'ব, কোড ইম্পৰ্টেন্ট সাপোৰ্ট আছে আৰু আমাৰ কোড এন্ট্ৰি ললে আমি এটা ভাল টাৰ্গেট এচিভ কৰিব পাৰিম, ৰিস্ক ৰিৱাৰ্ড কিমান হ'ব। গতিকে আমি এনালাইজ কৰিম 10 মেৰ কাৰণে। গতিকে আজি এটা মাৰ্কেট কমপ্লিট ডাউনৱাৰ্ড মুভমেন্ট দিলে, ঠিক আছে। আৰু যেতিয়া আজি বেংক নিফটি আৰু নিফটি ডাউনৱাৰ্ড এটা মুভমেন্ট হৈছিলে, তেতিয়া মাৰ্কেটত বহুত গেপছ দেখা গৈছিল, ঠিক আছে, যিটো আমি এজ এ অৰ্ডাৰ ব্লক হিচাপে কনচিডাৰ কৰিব পাৰোঁ। এতিয়া বৰ্তমান বেংক নিফটি 47,515.45 ইমানত ক্লোজ হ'ল আজি 9 মে তাৰিখে। গতিকে কালিলে যদি গেপ আপ বা গেপ ডাউন নহয়, ঠিক আছে, যদি কালিলে গেপ আপ বা গেপ ডাউন নহয় আৰু ফ্লেট অপেনিং হয়, কালিলে মাৰ্কেটক লৈ আমি বহুত বেছি বিয়েৰিছ হ'ব নোৱাৰোঁ, কিয়নো আজি য'ত মাৰ্কেট ক্লোজ হ'ল বহুত এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট লেভেলত ক্লোজ হ'ল। আপোনালোকে চাব পাৰে ক'ৰ পৰা মাৰ্কেট ডাউনৱাৰ্ড মোমেন্টাম লৈছিল, ঠিক আছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। অলমোষ্ট 48,937 ইমান লেভেলৰ পৰা বেংক নিফটি কণ্টিনিউৱাছ ডাউনৱাৰ্ড মোমেন্টাম লৈ আছে। আৰু যিসকল ট্ৰেডাৰে, প্ৰফেশ্যনেল ট্ৰেডাৰ কওক, আপোনালোকে স্মাৰ্ট মানি কওক, যিসকলে এই টপত এন্ট্ৰি লৈছিলে, তেওঁলোকৰ অলমোষ্ট টাৰ্গেট কমপ্লিট হৈ গৈছে। য'ত আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিলে এইটো লেভেল 47,682, যিটো আজি অলৰেডি কমপ্লিট হৈ গ'ল, যিটো মই কালি কমপ্লিট হ'ব বুলি ভাবিছিলোঁ, বাট কালি কমপ্লিট নহ'ল, আজি এইটো কমপ্লিট হ'ল। আৰু আমাৰ টাৰ্গেট 2 নম্বৰ টাৰ্গেট আছিলে 47,394, অলমোষ্ট সেই লেভেলতে আছে, কিন্তু একজেক্টলি ডট টু ডট আজি মাৰ্কেটে টাচ কৰা নাই সেই পইণ্ট। আৰু থাৰ্ড টাৰ্গেটো আমাৰ আছে, যদি বাই চান্স বেংক নিফটি তলত আহে, অলমোষ্ট কিমান লেভেললৈকে আহিব পাৰে, আমাৰ যি পাষ্ট এনালাইচিছৰ মতে 46,848 লেভেললৈকে আহিব পাৰে। কিন্তু ইমানটো লেভেললৈকে আহিবলৈ মাৰ্কেটত এটা বহুত ষ্ট্ৰং আপোনাৰ চেলিং প্ৰেছাৰ লাগিব, যিহেতু মাৰ্কেট এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট লেভেলত আছে। কিয় এইটো এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট লেভেল হৈছে, যেতিয়া আজি 2-3 দিনৰ পৰা মাৰ্কেট কণ্টিনিউৱাছ গিৰি আছে, ডাউনৱাৰ্ড মোমেন্টাম লৈ আছে। গতিকে নিশ্চয় ডাউনৱাৰ্ড মোমেন্টাম কিয় লৈছে, যে বহুত বেছি চেলাৰ এক্টিভ আছিল ওপৰ লেভেলত, গতিকে তেওঁলোকে মাৰ্কেটটো তললৈ লৈ আনিছে। যেতিয়া এটা ইম্পৰ্টেণ্ট লেভেলত চেলাৰ্ছ হওক বা বায়াৰ্ছ হওক এণ্ট্ৰি লয়, ঠিক আছে, তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট টাৰ্গেট লেভেল থাকে। গতিকে যিখিনি টাৰ্গেট লেভেল আমি মাৰ্কেট ষ্ট্ৰাকচাৰত দেখিবলৈ পাইছোঁ, গতিকে অলমোষ্ট দুটা টাৰ্গেট অলৰেডি ফিল আপ হৈ গৈছে। হয়, মাৰ্কেট বহুত বেছি বিয়েৰিছ আছে, কিন্তু আজি যিটো লেভেলত মাৰ্কেট ক্লোজ হ'ল, যদি আমি এইখিনি পইণ্টৰ পৰাই বিয়েৰিছ হৈ যাওঁ, আমাৰ কাৰণে বহুত বেছি এটা ৰিস্ক হ'ব পাৰে। যদি আপুনি এইটো লেভেলত 47,518 ইয়াতো যদি এন্ট্ৰি লয়, তো আপোনাৰ ষ্টপ লছ যদি আপুনি মেনুৱেলি প্লেচ কৰিব বিচাৰে বা আপুনি হেজিঙো কৰে, 47,810ত অলমোষ্ট আপুনি ৰাখিব লাগিব, কাৰণ মাৰ্কেটে নিশ্চয় ৰিট্ৰেচ কৰিব। 90-80% মাৰ্কেটে ৰিট্ৰেচ কৰিয়ে তললৈ আহিব যদিও আহে, ঠিক আছে। গতিকে এইটো সময়ত যিটো লেভেলত মাৰ্কেট আছে, এইখিনিত এন্ট্ৰি নিশ্চয় নবনে। আৰু কাৰণ মাৰ্কেট এতিয়া ডাউনৱাৰ্ড আছে, গতিকে আমি নিশ্চয় পি প্লেন কৰিব পাৰোঁ, ঠিক আছে। চি কাৰণটো এতিয়া বৰ্তমান ভাবিবই নোৱাৰি, কাৰণ কিয়, যদি বেংক নিফটি ওপৰতো যায়, ঠিক আছে, বহুত শ্ল'লি যাব, শ্ল' মোমেন্টাম হ'ব, আৰু বহুত বেছি ষ্ট্ৰং মোমেন্টাম হ'বলৈ বহুত বেছি বাইং প্ৰেছাৰ লাগিব। কিন্তু যদি বেংক নিফটি কালিলে ওপৰলৈ যায়, আমি কিমানটো এনালাইজ কৰিব পাৰোঁ যে কিমান বেছি ওপৰলৈ যাব পাৰে, ঠিক আছে। আপোনালোকে ইয়াত চাব পাৰে যে ইয়াত এটা ৰেজিষ্টেন্স আছে 47,894, কিয়নো যেতিয়া মাৰ্কেট তললৈ আহিলে একবাৰ ৰিট্ৰেচ কৰিবলৈ গ'ল, আকৌ তললৈ আহিলে 2 নম্বৰ আকৌ আপোনাৰ ৰিট্ৰেচ কৰিবলৈ গ'ল। গতিকে অলমোষ্ট ইয়াত এটা আপুনি ক'ব পাৰে যে ডাবুল টপ, ঠিক আছে।
যদি আমি লেভেল মাৰ্ক কৰোঁ এটা ডাবল টপ বনিছে আৰু যদি আমি অলপ সৰু টাইম ফ্ৰেমত আমি চাওঁ 3 মিনিটত আমি যদি চাওঁ এটা আমি পেটাৰ্নো দেখিব পাৰোঁ যে হেড এণ্ড শোল্ডাৰ পেটাৰ্ন বনিছে ঠিক আছে ইয়াত এটা আপুনি দেখিব পাৰে যে ডাবল টপ বনিছে ঠিক আছে মাৰ্কেটে এই লেভেলটো ক্ৰছ কৰিব পৰা নাই যেতিয়া উপলব্ধি যে তললৈ আহিছে আকৌ ক্ৰছ কৰিব পৰা নাই ঠিক আছে গতিকে এইটো লেভেলৰ পৰা মাৰ্কেট তললৈ আহিছে কিন্তু কালিলে যদি মাৰ্কেট আপোনাৰ 47,200 যদি ব্ৰেক নকৰে মাৰ্কেটে তেতিয়ালৈকে আমি পুটত এন্ট্ৰি কৰিব নোৱাৰো আৰু যদি 47,200 250 নহয় 200 যদি 200 আৰামত ব্ৰেক কৰে মাৰ্কেটে তথাপিও আমি ৰিট্ৰেসমেন্টৰ কাৰণে ওয়েট কৰিব লাগে ঠিক আছে যদি মাৰ্কেট ব্ৰেক কৰি আহে ডেফিনেটলি ৰিট্ৰেসমেন্ট কৰিব আকৌ আপোনাৰ ওপৰত ৰিট্ৰেসমেন্ট কৰিব যেতিয়া ৰিট্ৰেসমেন্ট কৰিব ৰিট্ৰেসমেন্টত আমি এন্ট্ৰি কৰিব পাৰো কিন্তু এনালাইসিস মতে কাললে বহুত বেছি বিয়াৰিশ নহব হয়তো স্লাইটলি সাইডৱেজ মাৰ্কেট হ'ব পাৰে ব্যাংক নিফটিত আৰু যদি সাইডৱেজ নহয় তেতিয়া এটা আপওয়াৰ্ড মোমেন্টাম ল'ব পাৰে বহুত বেছি আপওয়াৰ্ড নাযাব পাৰে কিন্তু যদি ওপৰলে মুভমেন্ট লয় তেতিয়া 48,000 লেভেলটো ৰিট্ৰেস কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে গতিকে এই যি ডাবল টপ ফৰ্মেশন হৈ আছে 47,897 ত যি ডাবল টপ ফৰ্মেশন হৈ আছে সেই লেভেলটো ভাঙিবলৈ অলপ ধৰি লওক টাইম স্পেন্ড কৰিব পাৰে মাৰ্কেট অলপ কনসলিডেট কৰিব পাৰে সেই লেভেলত বাট ম্যাক্সিমাম চান্স আছে যদি আপওয়াৰ্ড মোমেন্টাম লয় এই লেভেলটো কালিলে ক্ৰছ হ'ব আৰু যদি এই লেভেলটো ক্ৰছ হয় তেতিয়া মাৰ্কেটে 48,000 ক আকৌ ৰিট্ৰেস কৰিব আৰু ৰিট্ৰেস কৰাৰ পাছত যেটো আমাৰ থাৰ্ড টাৰ্গেট 46,850 আমি এচিভ কৰিব পাৰিম কিন্তু এতিয়া আমি যদি পি ট্ৰেডত এন্টাৰ কৰো এতিয়া আমাৰ কাৰণে টাৰ্গেট বহুত সৰু হৈ যাব কাৰণ অলৰেডি সাপোৰ্ট লেভেলত আছে নিশ্চয় ইয়াৰ পৰা এটা বাউন্স দিব ওপৰৰ কাৰণে আৰু যেতিয়া এই সাপোৰ্ট লেভেলৰ পৰা ওপৰলৈ যাব গতিকে যেতিয়ালৈকে মাৰ্কেট 40 কৰে আমি পি কাৰণে প্ল্যান নকৰো আৰু যদি কোনোবা চাৰ্ট প্যাটাৰ্ন বনে বুলিশ চাৰ্ট প্যাটাৰ্ন বনে কালিলৈ ঠিক আছে তেতিয়া আমি এটা সি প্ল্যান কৰিব পাৰো আৰু পি আমি কেতিয়া প্ল্যান কৰিম যদি মাৰ্কেটে 47,200 ব্ৰেক কৰে আৰু ব্ৰেক কৰি সেই সেম লেভেলটো 47,200 আকৌ ৰিট্ৰেস কৰে সেই ৰিট্ৰেসমেন্টত আমি এটা এন্ট্ৰি ল'ব পাৰো বিয়াৰিশ ট্ৰেডৰ কাৰণে বাট যেতিয়ালৈকে মাৰ্কেটে 47,200 ব্ৰেক নকৰে আমি বিয়াৰিশ ট্ৰেডৰ প্ল্যান নকৰো গতিকে আমি বিয়াৰিশ ট্ৰেডৰ প্ল্যান কালিলৈ অলমোস্ট নকৰো যদি 47,200 ব্ৰেক নকৰে আৰু probability আছে যে মাৰ্কেটে আকৌ ডাউনৱাৰ্ড মোমেন্টাম দিয়াৰ আগত 48,000 লেভেলটো টেষ্ট কৰিব ফাৰ্স্ট টু 47,900 টো টেষ্ট কৰিবই তাৰ পৰা অলপ ডিপ ল'ব কিন্তু যদি এই লেভেলটো 47,900 ব্ৰেক কৰে তেতিয়া আমাৰ টাৰ্গেট হ'ব 48,800 বা 48,100 আৰু যদি সেই লেভেলটো মাৰ্কেটে ব্ৰেক কৰে আপওয়াৰ্ড মোমেন্টামত তেতিয়া মাৰ্কেট আগত যি গ্যাপ ক্ৰিয়েট কৰিছিলে অৰ্ডাৰ ব্লক ক্ৰিয়েট কৰিছিলে আকৌ সেই জেগা ৰিট্ৰেস কৰিবলৈ যাব আৰু তাৰ লেভেল হৈছে 48,850 যেটো বহুত দূৰত আছে গতিকে আমাৰ ওচৰৰ নিয়াৰলি যেটো টাৰ্গেট হৈছে গতিকে ওপৰলৈ যেতিয়া যাব বহুত বেছি ৰেজিস্ট্যান্স আছে মাৰ্কেট বহুত বেছি বুলিশ নহয় মাৰ্কেটটো বিয়াৰিশ ট্ৰেন্ডতে আছে কিন্তু যদিও মাৰ্কেট বিয়াৰিশ ট্ৰেন্ডত আছে মাৰ্কেটে আপওয়াৰ্ড মোমেন্টাম ল'ব যেহেতু মাৰ্কেট বৰ্তমান সাপোৰ্ট লেভেলত ক্লোজ হ'ল আজি গতিকে কালিৰ কাৰণে আমাৰ ভিউ স্লাইটলি বুলিশ হ'ব until and unless মাৰ্কেটে 47,200 লেভেল ব্ৰেক নকৰে আকৌ যদি 47,200 ব্ৰেকো কৰে লগে লগে এন্ট্ৰি লোৱাৰ কোনো প্ৰয়োজন নাই মাৰ্কেটে নিশ্চয় এই লেভেলটো ৰিট্ৰেস কৰিব
আৰু তললৈ যোৱাৰ বাবে গতিকে যেতিয়া ৰিট্ৰেচ কৰিব তেতিয়া আমি ট্ৰেডত এন্ট্ৰি কৰিম বেয়াৰিছ ট্ৰেডত নহলে বহুত বেছি ৰিস্কি হৈ যাব ট্ৰেড আৰু ট্ৰেড যেতিয়া আপুনি এটা এন্টাৰ কৰিব যদি আপুনি বুলিছ ট্ৰেড এন্টাৰ কৰে কাইলৈ যদি চি কাৰণে প্লেন কৰে তেতিয়া বুল কল স্পীড বুলছ কল স্পীডৰ কাৰণে ল'ব পাৰে য'ত আপোনাৰ ৰিস্কটো বহুত বেছি মেনেজ হৈ যাব যদি আপুনি আপোনাৰ ভিউ এগেইনষ্টটো হৈ যায় মাৰ্কেটৰ এগেইনষ্ট হৈ যায় কাইলৈ বোলে ওপৰলৈ নগ'ল মাৰ্কেট বহুত বেছি তললৈ গুচি আহিলে তেতিয়া আপোনাৰ যি যদি 1 লটত আপুনি কাম কৰে মেক্সিমাম লছ আপোনাৰ 1100 পৰা 1100 1200 1300 ইমানেই হ'ব যিমান বেছি আপোনাৰ তলটো গুচি যায় তাতকৈ বেছি লছ নহয় আৰু যদি আপুনি ষ্টপ লছ লগাই কাম কৰে বেংক নিফটিত এইকেইদিন ষ্টপ লছ কিমান ৰাখিব 10 পইণ্ট 20 পইণ্ট 30 বা 50 গতিকে আৰামত ষ্টপ লছ হিট কৰিব আৰু খুব বেছি যদি আপুনি 100 পইণ্টৰো এটা লটত যদি ষ্টপ লছ লগায় গতিকে তেতিয়া 1500 টকা আপোনাৰ আৰামত ষ্টপ লছ লৈ যাব গতিকে ষ্টপ লছ নলগাব আপোনালোকে হেজিং কৰিব হেজিং কৰিবলৈ আপোনালোকে হেজিং মানে এইটো নহয় যে আমি অপশ্যন চেলিঙত যাম হয় আমি এটা অপশ্যন চেল কৰিম যদি কাইলৈ কাৰণে আমাৰ ভিউ পজিটিভ হয় মাৰ্কেটক লৈ স্লাইটলি পজিটিভ হয় কাৰণ আমাৰ সম্ভাৱনা আছে যে মাৰ্কেট 48,000ক টেষ্ট কৰিব আকৌ এবাৰ তললৈ আহোঁতে যিমান হাৰ্ড নহ'লেও 47,900 লেভেল ব্ৰেক হ'ব লাগে আৰু তাতকৈ যদি ওপৰত যায় তেতিয়া আমি ৰিট্ৰেচমেণ্টৰ ৱেইট কৰিম কিন্তু আমাৰ ফাৰ্ষ্ট টাৰ্গেট 48,000 যিটো ৰিট্ৰেচমেণ্টৰ স্লাইটলি বুলিছ কাইলৈ আমি এটা চি ট্ৰেড প্লেন কৰিম আৰু চি ট্ৰেড আমি প্লেন কৰিম বুল কল স্পীড এট দা মানি আমি এটা কল বাই কৰিম আৰু লগতে 3 আউট অফ দা মানি 3টা ষ্ট্ৰাইক 2টা এৰি 3 নম্বৰ ষ্ট্ৰাইকৰ এটা কল অপশ্যন আমি চেল কৰিম চেল এইকাৰণে কৰিম যদি আমাৰ এগেইনষ্টত মাৰ্কেট গুচি যায় বোলে মোমেণ্টাম বহুত বেছি আহি গ'ল মাৰ্কেট বহুত কম সময়ত ক্ৰেছ হৈ গ'ল আমি গোটেই কেপিটেলটো যাতে হেৰুৱাব লগা নহয় সেই ট্ৰেডটো যেতিয়া আমি হেজিং কৰোঁ আপোনাৰ এগেইনষ্টত যদি গুচি যায় আপুনি এটা CE বেচিছে আউট অফ দা মানি আৰু আপুনি এট দা মানি এটা CE লৈছে যদি আপোনাৰ ডাইৰেকশ্যনত গুচি গ'ল যদি 48,000 লেভেল মাৰ্কেটে টাচ কৰিলে বা হিট কৰিলে গতিকে আমাৰ নিশ্চয় প্ৰফিট হ'ব তাত আৰু প্ৰফিট কিমান আমি বুক কৰিব পাৰোঁ যদি এটা লটে কৰে 800 পৰা 1200 প্ৰফিট আমি বুক কৰিব পাৰোঁ 800 to 1200 600 ইজিলি এচিভ হ'ব 800 to 1200 বেংক নিফটিত এটা লটৰ এটা লটত আপুনি ল'ব পাৰে আৰু দুটা লটত হ'লে তেনেকৈ আপোনাৰ 2000 পৰা 2400 টকা তাতকৈ বেছি আপোনাৰ টাৰ্গেট নাৰাখিব কাৰণ মাৰ্কেটে লেভেল টাচ কৰি আকৌ ডাউনৱাৰ্ড মোমেণ্টাম বহুত সহজে লৈ লয় গতিকে লেভেল হৈছে আমাৰ 48,000 আৰু বাই চান্স যদি আমাৰ এগেইনষ্টত ট্ৰেড গুচি আহে তেতিয়া আমাৰ লছ মেক্সিমাম 350 350 এটা লটৰ কাৰণে মই কৈছোঁ 350 to 500ৰ ভিতৰত হ'ব বহুত বেছি তললৈ গুচি আহিলোঁ কিন্তু বহুত বেছি সম্ভাৱনা আছে যে মাৰ্কেট কাইলৈ কনচলিডেট কৰিব এই লেভেলটোত কাৰণ 40 কিয় কনচলিডেট কৰিব 47,900ত আছে আমাৰ ৰেজিষ্টেঞ্চ আৰু মাৰ্কেট একেবাৰে ছাপোৰ্ট লেভেলত আছে অলপ তললৈ যাব পাৰে অলপ 10-15 মিনিট তলত যাব পাৰে অলপ তলত যাব পাৰে কিন্তু ছাপোৰ্ট আৰু ৰেজিষ্টেঞ্চৰ মাজত ষ্ট্ৰিক্টলি মাৰ্কেট কনচলিডেট কৰিব আৰু চাৰ্ট পেটাৰ্ণে যেতিয়া আমাক কনফাৰ্মেশ্যন দিব ঠিক আছে চাৰ্ট পেটাৰ্ণে যেতিয়া কনফাৰ্মেশ্যন দিব ইয়াত আপুনি এডাল শ্বৰ্ট টাৰ্ম ট্ৰেণ্ড লাইন ড্ৰ কৰিব পাৰে ঠিক আছে যেতিয়া এই ট্ৰেণ্ড লাইন ব্ৰেক হ'ব ব্ৰেক হোৱাৰ পিছতো মাৰ্কেট ওপৰলৈ যোৱাৰ আগত আকৌ ৰিট্ৰেচ কৰিব ঠিক আছে গতিকে আমাৰ এন্ট্ৰি লেভেল হ'ব আপোনাৰ 47,680 যদি আমি লং পজিশ্যন বনাওঁ কালিলে আমাৰ এন্ট্ৰি হ'ব 47,080
টাৰ্গেট ৰাখিম আমাৰ 48,089.90 অলমোষ্ট আৰু আমাৰ ষ্টপ লছ হ'ব আজি যি লো লগালে বা আমি ইয়াতো প্লেন কৰিব পাৰো সো বহুত বেছি এটা ডাঙৰ ট্ৰেড নহয় 2:5 ৰেচিও 2.5 আমি ট্ৰেড কাইলৈ এক্সপেক্ট কৰিব পাৰো আৰু যদি এই লেভেলটো আপোনাৰ ষ্টপ লছ ব্ৰেকো কৰি দিয়া মাৰ্কেটে আপোনাৰ 350 পৰা 500কে বেছি যদি আপুনি হেজিং কৰি লয় কাইলৈ যদি বুল কল স্প্ৰিড লয় তাতকে বেছি আপোনাৰ লছ নহয় আৰু যদি এটা বা দুটা লট কৰে আৰামত আপোনাৰ 1,200 টকা প্ৰফিট আপুনি এইটো লেভেললৈকে বুক কৰিব পাৰে আৰু যদি আমাৰ এনালাইসিস মতে মাৰ্কেটে মুভমেন্ট নলয় ওপৰলৈ নহয় বোলে কন্টিনিউয়াস তললৈ আহি থাকিলে তেতিয়া আমি এটা শৰ্ট ট্ৰেড প্ল্যান কৰিম আৰু শৰ্ট ট্ৰেডটো আমাৰ হ'ব এন্ট্ৰি হ'ব আমাৰ 47,200 47,200 আমাৰ শৰ্ট ট্ৰেড হ'ব টাৰ্গেট থাকিব আমাৰ 46,800 আৰু ষ্টপ লছ আমি প্ল্যান কৰিম 47,377 সো কাইলৈ কাৰণে আমাৰ এই দুটাই ট্ৰেড হ'ব যদি ওপৰ সাইডে ট্ৰেন্ড লাইন ব্ৰেক হয় ব্ৰেক হোৱাৰ পিছত আমি ওয়েট কৰিম ৰিট্ৰেসমেন্টৰ কাৰণে কাৰণ ইয়াত এটা ইম্পৰ্টেন্ট ৰেজিস্ট্যান্স আছে নিশ্চয় ট্ৰেন্ড লাইন ব্ৰেক হোৱাৰ পিছত এটা ডিপ ল'ব আকৌ ট্ৰেন্ড লাইনত যেটো ট্ৰেন্ড লাইন ব্ৰেক কৰিছিলে তাত সাপোৰ্ট ল'ব গতিকে যেতিয়া সাপোৰ্ট লৈ আকৌ মাৰ্কেট আপসাইড মোমেন্টাম ল'বলৈ ল'ব তেতিয়া আমি এটা লং সাইড ট্ৰেড এন্ট্ৰি কৰিম অলমোস্ট 47,673 বা 670 এন্ট্ৰি কৰিম আৰু কুইক এক্সিট হ'ব টাৰ্গেট হ'ব আমাৰ ওপৰ সাইডে 48,083 বা 48,050 আমি এক্সিট ল'ম আৰু যদি এই ট্ৰেন্ড লাইন তলৰ ফালে ব্ৰেক হয় যেটো আমি লেভেল কৈছো যে ট্ৰেন্ড লাইন আছে আপোনাৰ 47,370 ব্ৰেক হয় তো আমি আকৌ ওয়েট কৰিম ৰিট্ৰেসমেন্টৰ কাৰণে যেতিয়া ৰিট্ৰেসমেন্ট হ'ব তেতিয়া আমি 47,200 যেতিয়া প্ৰাইস পাব তেতিয়া আমি এন্ট্ৰি কৰিম আৰু টাৰ্গেট ৰাখিব আমাৰ 46,800 সো থ্যাংক ইউ কাইলে চাও মাৰ্কেট কিদৰে এনে মুভমেন্ট কৰে আৰু যেতিয়ালৈকে ট্ৰেন্ড লাইন ওপৰ সাইডে ব্ৰেক কৰি ৰিট্ৰেস নকৰে তেতিয়ালৈকে আমি লং সাইড এন্ট্ৰি নকৰো আৰু যেতিয়া ট্ৰেন্ড লাইন তলৰ সাইডে ব্ৰেক কৰি ৰিট্ৰেস নকৰে তেতিয়া আমি শৰ্ট ট্ৰেড নকৰো আৰু যদি ট্ৰেন্ড লাইন ওপৰ সাইডে ব্ৰেক কৰে আৰু ৰিট্ৰেস কৰে আৰু আকৌ ওপৰলৈ যোৱাৰ বাবে বুলিশ ক্যান্ডেল বনাই তেতিয়া আমি এন্টাৰ কৰিম মাৰ্কেটত উইথ এ বুল কল স্প্ৰিড স্ট্ৰেটেজি আৰু তললৈ যদি আহে তেতিয়া আমি কৰিম বিয়াৰ পুট স্প্ৰিড বিয়াৰ পুট স্প্ৰিডত আমি এডামানি এটা পুট কিনিম আৰু দুটা ষ্ট্ৰাইক এৰি 3 নম্বৰ আউট অফ দা মানিটো সেল কৰিম সো এই মতে আমাৰ কাইলে ট্ৰেড প্ল্যান হ'ব আৰু যিকিটা আমি ট্ৰেড কৰো কাইলে ইভিনিং তাৰ পিএনএল আমি আপলোড কৰিম আজিৰ এনালাইসিস মতে থ্যাংক ইউ